প্ৰথমতে মই নিউজ চেনেলক আজি আমাৰ এই কাৰণে আমি ধন্যবাদ দিছোঁ আৰু হোলীৰ কাৰণেও আমি শুভেচ্ছা দিছোঁ যে আজি আমাৰ হোলীৰ লগত যেনেকুৱা হোলীটো ৰং বেৰং হয় ঠিক তেনেকুৱা আমাৰ কংগ্ৰেছৰ আজি বিজনীৰ যিটো কমলা ভৱন তাতে আমাৰ খুব এটা ভাল উৎসৱ হ'ল হোলীৰ পক্ষে আজি সকলো জাতি ধৰ্মৰ মানুহ বা সকলো জাতিয়ে আজি কংগ্ৰেছক ভাল পায় কংগ্ৰেছৰ যিটো নীতি আদৰ্শ সেইটো ভাল পায় আজি কংগ্ৰেছক হোলীৰ যেনেকুৱা একদম হোলী পৰ্ব ঠিক তেনেকুৱা আজি কংগ্ৰেছত আহি আমাৰ দলত আহি যোগদান কৰিছে আৰু সেই হোলীটো যেনেকুৱা বিভিন্ন কালাৰৰ হয় মানুহৰ মনত ফুটি আনে ঠিক তেনেকৈ আজি সকলো বিজনীৰ বাসীয়ে ইয়াত কংগ্ৰেছৰ যোগদান কৰি যিটো আগন্তুক BTC ইলেকশ্যনত কংগ্ৰেছক মানে আগুৱাই লৈ যাবৰ কাৰণে সকলো ৰাইজে আজি মিলি জুলি ইয়াত দলে বলে আহিছে আৰু সকলোৱে কংগ্ৰেছক সমৰ্থন কৰিব বুলি সকলোৱে কংগ্ৰেছক জিকিব বুলি বিজেপিৰ যিটো কাম UPPৰ যিটো কাম সেইটো মানুহ আশ্বস্ত হৈ গৈছে যে সিহঁতৰ পৰা যিটো পাব লগা আছে সেইটো নিশ্চয় ৰাইজৰ মনত শান্তি নাই সেইকাৰণে আজি কংগ্ৰেছক সকলো জাতি ধৰ্মই আহি আজি সকলো জাতি আহি ইয়াত যোগদান কৰিছে আৰু কংগ্ৰেছক আগন্তুক BTCৰ কাৰণে খুব এটা ভাল এটা আমাক আশ্বাস দিছে লক্ষণ দিছে সেইটোৱে আমি আশা কৰিছোঁ কংগ্ৰেছ হৈছে এটা সৰ্বভাৰতীয় দল আৰু আমি দেখিলো বিভিন্ন দলত যোগদান কৰি আমাৰ ইয়াত যিটো আমাৰ BTC উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব লাগিছিল এই উন্নয়ন আজিলৈকে নহ'ল খালি এনে লেকচাৰতো বহুত ডাঙৰ ডাঙৰ কথা কয় আমি মানে BTCক সুইজাৰলেণ্ড বনাম আমাৰ BTCৰ কাৰণে বিভিন্ন কাম কৰি দেখুৱাম কিন্তু আজিলৈকে কোনো দলে ঠিকমতে কাম কৰিব পৰা নাই গতিকে আমি ভাবিছোঁ যে আগন্তুক দিনত আমাৰ BTA দিবাসী ৰাইজে আমাক আঁকোৱালি ল'ব আৰু আঁকোৱালি লৈ আছে গতিকে আমি এই কাৰণে কংগ্ৰেছত যোগদান কৰিলোঁ যাতে আগন্তুক আমাৰ BTC ইলেকশ্যন আহি আছে আৰু এইফালে আমাৰ MLA নিৰ্বাচনৰ সন্মুখত এই কাৰণে আমি ভাবিছোঁ অহা 2025তো ইয়াতে যি দলেই চৰকাৰ গঠন নকৰক আমাক কংগ্ৰেছক নলোৱা কৰি কোনো দলে ইয়াত পৰিষদীয় সমষ্টি কোনেও ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে আৰু আগন্তুক যিটো 2026ত আমাৰ যিটো আমাৰ MLA ইলেকশ্যন আহি আছে এই ইলেকশ্যনতো আমাৰ কংগ্ৰেছ দলে BTC বাসীৰ পৰা যথেষ্ট সঁহাৰি পাব আৰু আমাৰ অসমত অহা নিৰ্বাচনত আমি ইয়াত চৰকাৰ গঠন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আমাক অসমবাসী ৰাইজে এই সুযোগটো দিব বুলি মই আশা ৰাখিছোঁ আৰু সেইটোৰ কাৰণে আমি যেহেতু আমাৰ কংগ্ৰেছ হৈছে ধৰ্ম নিৰপেক্ষ মানে ৰাজ্য মানে দল আৰু এই ধৰ্ম নিৰপেক্ষ দলক সকলোৱে আঁকোৱালি লৈ আমি ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি একগোট হৈ আমি এখন নতুন এটা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছোঁ আৰু আগন্তুক দিনত আমাক সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক আঁকোৱালি লৈ ইয়াত চৰকাৰ গঠন কৰিব এইটো আশা ৰাখিছোঁ আৰু এইটোৰ কাৰণে আমি কংগ্ৰেছ দলক ভাল পাই মই এই কাৰণে আজি এই কংগ্ৰেছ দলক আমি সকলো আমাৰ ইয়াৰ পুৰণা যিবিলাক কৰ্মী আছে বিভিন্ন দলত থকা মানুহবিলাকে আমি একগোট হৈ আমি এই চৰকাৰ গঠন কৰাত আমি সহায় পাম বুলি আমি আশা ৰাখি ইয়াতে আমি যোগদান কৰিছোঁ।